মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ। বিধায়ক হিমাংশু শেখৰ বৈশ্যৰ উপস্থিতিত দক্ষিণ কামৰূপ মহাবিদ্যালয় প্ৰপত্ৰ বিতৰণ কাৰ্যসূচী। প্ৰতিশ্ৰুতি ৰাখিবলৈ আগবাঢ়িছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। অসমৰ শিক্ষাখণ্ডক নতুন বাটেৰে নতুন সাজেৰে আগুৱাই নিয়াৰ বাবে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ আৰম্ভ। ছাত্ৰ ছাত্ৰী দেশৰ ভৱিষ্যত এই ছাত্ৰ ছাত্ৰীসকলক জীৱনৰ বাটত আগুৱাই নিয়াৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তেওঁলোকৰ যোৱাটো কাৰ্যকলাপত নিযুত মইনা আঁচনি নামেৰে ছাত্ৰীসকলক আৰ্থিক অনুদান আগবঢ়াইছিল। কিন্তু মামা শব্দটোৰেই দেশৰ ইমূৰৰ পৰা সিমূৰলৈ ক্ষতি অৰ্জন কৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিগত সময়ছোৱাত ছাত্ৰসকলেও ছাত্ৰীসকলৰ নিচিনাকৈ পঢ়াৰ ক্ষেত্ৰত সহায়ৰ হাত বিচাৰে। প্ৰথমতে কাম। এইবাৰ সকলোৰে মামা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মৰমৰ ভাগিন ছাত্ৰসকলৰ বাবে আনিলে নিযুত বাবু আঁচনি। উল্লেখ্য যে পোনপ্ৰথমবাৰৰ বাবে এই ছাত্ৰসকলৰ বাবেও নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ আৰম্ভ হ'ল সমগ্ৰ অসমত। কালি দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ সভাকক্ষত কেইবা শতাধিক ছাত্ৰ ছাত্ৰীৰ মাজত নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিলে পলাশবাৰী সমষ্টিৰ বিধায়ক হিমাংশু শেখৰ বৈশ্যই। নিউজ এক্স ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।